মহিলাসকলৰ বাবে বিশেষকৈ দৰিদ্ৰ মহিলাসকলৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা 2500 টকাকৈ দিয়াৰ কথা উল্লেখ কৰা হৈছে প্ৰায় 17 লাখ মহিলা ইয়াৰ দ্বাৰা উপকৃত হ'ব নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল সেই নিৰ্বাচনী প্ৰতিশ্ৰুতি আখৰে আখৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিলে মহিলা সমৃদ্ধি যোজনা বা যোজনা বুলি ইয়াক কোৱা হৈছে আমি পুনৰ কৈছো যেটো তথ্য আহিছে সেই তথ্য অনুসৰি 2500 টকাকৈ মহিলাসকলক দিয়া হ'ব অৱশ্যে চৰকাৰী সূত্ৰই কেবিনেটত সিদ্ধান্তটো গ্ৰহণ কৰাটো হয় কিন্তু চৰকাৰী সূত্ৰই কোৱা নাই যে প্ৰতিটো এই খবৰটোৰ আসলতে বা এই সংখ্যাটো আসলতে কিমান হ'ব সংখ্যাটোৰ পৰিমাণ গম পোৱা নাই যে কিমান মহিলা সাঙুৰি লোৱা হ'ব কিন্তু সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি প্ৰায় 17 লাখ মহিলা 21 বছৰৰ পৰা 60 বছৰ বয়সৰ 21 বছৰৰ পৰা 60 বছৰ বয়সৰ 17 লাখ মহিলা উপকৃত হ'ব বুলি কোৱা হৈছে নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল দিল্লী নিৰ্বাচনৰ আগে আৰু সেই নিৰ্বাচনী প্ৰতিশ্ৰুতি আখৰে আখৰে এতিয়া ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে চৰকাৰখন দিল্লী চৰকাৰে এই ক্ষেত্ৰত বিশেষ দৃষ্টি দিয়া বুলি কৈছে ৰেখা গুপ্তাই এই ক্ষেত্ৰত মন্তব্য আগবঢ়াই কৈছে যে আমি আমাৰ যি প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিক পালন কৰিব বিচাৰিছো আৰু যি মহিলা সমৃদ্ধি যোজনা আছে সেই মহিলা সমৃদ্ধি যোজনাৰ জৰিয়তে আমি প্ৰকৃত হিতাধিকাৰীসকলক লাভৱান কৰিবলৈ চেষ্টা কৰিছো আৰু সঁচা অৰ্থত ক'বলৈ গ'লে আমি এটা স্বচ্ছ ব্যৱস্থা গঢ়ি তুলিম যাৰ জৰিয়তে কেৱল প্ৰকৃত হিতাধিকাৰীহে যাতে এই সুবিধাবোৰ পাব পাৰে প্ৰকৃত যিসকল লোক আছে দৰিদ্ৰ মহিলা আছে সেই মহিলাসকলেহে যাতে পাব পাৰে এটা পৰ্টেল মুকলি কৰা হ'ব সেই পৰ্টেলটোৰ জৰিয়তে আবেদনৰ গোটেই প্ৰক্ৰিয়াটো চোৱা হ'ব সেই আবেদনৰ ভিত্তিতে বেংক একাউণ্টত কেনেধৰণে তেওঁলোকৰ সেই 2500 টকাটো মাহে মাহে দিব পাৰি তাৰ ব্যৱস্থা কৰা হ'ব মানে নিৰ্বাচন কৰা হ'ব ভালদৰে সঠিক ৰূপত আৰু তাৰ পাছত সেই পৰ্টেলটোৰ জৰিয়তে আবেদনবোৰ গ্ৰহণ কৰি সেই মহিলাসকলক অনলাইনত কেনেধৰণে কি বেংকিং ব্যৱস্থাৰ জৰিয়তে কেনেধৰণৰ বেংকিং ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক টকাটো দিয়া হ'ব সেই বিষয়টোৰ ওপৰত চৰ্চা কৰা হ'ব কাৰণ নিজৰ তেওঁলোকৰ একাউণ্ট থাকিব লাগিব মহিলাসকলৰ সেই একাউণ্টটো খোলাৰ ব্যৱস্থা কৰিব লাগিব কাৰণ বহু মহিলাৰ একাউণ্ট নাথাকে অৱশ্যে এটা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত মহিলাসকলৰ বাবে বা যিকোনো লোকৰ বাবে শূন্য বেলেন্সত জিৰো সেভিংছত একাউণ্ট খুলিব পাৰিছিল সেই ব্যৱস্থা কৰা হৈছিল এতিয়া এই সকল যিসকল প্ৰকৃত হিতাধিকাৰী হ'ব বুলি কোৱা হৈছে তেওঁলোকৰ যদি কাৰোবাৰ বেংক একাউণ্ট নাই সেই বেংক একাউণ্টবোৰ খোলাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিব লাগিব তেওঁলোকৰ একোটা নিৰ্দিষ্ট নিজৰ নামত বেংক একাউণ্ট থাকিব লাগিব সেই বেংক একাউণ্টতে পইচাবোৰ যাবগৈ তেওঁলোকৰ আধাৰ কাৰ্ড থাকিব লাগিব আৰু আন কেতবোৰ নথিপত্ৰ থাকিব লাগিব সেইখিনি কথা কোৱা হৈছে এয়া হৈছে দিল্লী চৰকাৰৰ এটা ঘোষণা কাৰণ দিল্লীত এবাৰ আমি দেখিবলৈ পালো নিৰ্বাচনৰ সময়ত ব্যাপক ৰূপত এই কথাবোৰ আলোচনা কৰা হ'ল বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিলে আৰু সেই প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত অন্যতম প্ৰতিশ্ৰুতি আছিল যে মহিলাসকলৰ বাবে মাহে 2500 টকাকৈ দিয়া আৰু আন কেতবোৰ প্ৰতিশ্ৰুতিটো আছে বিশুদ্ধ খোৱাপানী দিল্লীবাসীক বিজুলী যোগানৰ কথা সেইবোৰটো আছে ইয়াৰ পূৰ্বে আম আদমি পাৰ্টিৰ চৰকাৰে যেতিয়া দিল্লীত শাসনভাৰ চম্জি লৈছিল তেতিয়া তেওঁলোকেও বিভিন্ন ধৰণৰ কাম কৰিছিল বিনামূলীয়া শিক্ষা মহিলাসকলৰ বাবে বিনামূলীয়া বাছ মহিলাসকলৰ সুৰক্ষাৰ কথা তেওঁলোকে বাৰে বাৰে কৈছিল বিজুলী বিনামূলীয়া বিজুলীৰ কথা কৈছিল কিন্তু সেই যিবোৰ সুবিধা আছিল সেই সময়ত দিল্লীবাসীয়ে পাছত অভিযোগ উত্থাপন কৰি ক'লে যে আমি কোৱা মতে সুবিধাবোৰ পোৱা নাই যেনেধৰণে আমি পাব লাগিছিল তেনেধৰণে পোৱা নাই যাৰ বাবে আমি খৰ্গহস্ত আৰু তাৰ ফলাফলটো এইবাৰ নিৰ্বাচনত আমি দেখিবলৈ পালো দিল্লীৰ নিৰ্বাচনত বিজেপিৰ চৰকাৰ আহিল আৰু বিজেপি চৰকাৰে দিয়া এই প্ৰতিশ্ৰুতিবোৰ আখৰে আখৰ পালন কৰাৰ ক্ষেত্ৰত তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ বুলি ক'লে আৰু সেই প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি এতিয়া বাস্তৱ ৰূপত তাক আমি দেখিবলৈ পাইছো কাৰণ বাস্তৱ ৰূপত দিল্লী চৰকাৰে কৈছে যে আমি কেবিনেটত সিদ্ধান্ত লৈ লৈছো কেবিনেটত সিদ্ধান্ত হৈছে মহিলা দিৱসৰ দিনাই উইমেন্স ডেৰ দিনাই এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু সেই সিদ্ধান্ত অনুসৰি এতিয়া মহিলাসকলক মাহে মাহে মহিলা সমৃদ্ধি যোজনাৰ অধীনত 2500 টকাকৈ দিয়া হ'ব কিন্তু চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য সদৰি কৰা নাই যে কিমান সংখ্যক মহিলা সাঙুৰি লোৱা হ'ব মাত্ৰ এটা সূত্ৰৰ পৰা আমি খবৰ লাভ কৰিছো যে প্ৰায় দিল্লীৰ 17 লাখ মহিলা সাঙুৰি লোৱা হৈছে আৰু সেই 17 লাখ মহিলা 21 বছৰৰ পৰা 60 বছৰ বয়সৰ ভিতৰৰ 21 বছৰৰ পৰা 60 বছৰ বয়সৰ 17 লাখ মহিলা সাঙুৰি লোৱা বুলি এটা সূত্ৰৰ পৰা আমালৈ খবৰ আহিছে অৱশ্যে পৰৱৰ্তী সময়ত আমি স্পষ্ট ৰূপত গম পাম যে কিমান মহিলা সাঙুৰি লোৱা হৈছে দিল্লী চৰকাৰে বিবৃতিৰ যোগে হয়তো সদৰি কৰিব পাৰে ৰেখা গুপ্তাই কৈছে যে আমি মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত আগভাগ ল'ব লাগিব চৰকাৰে যিখিনি কথা কৈছিল সেইখিনি কথা কৰিবই লাগিব আৰু আমি সেইখিনি কৰাৰ ক্ষেত্ৰত দায়বদ্ধ চৰকাৰখনে মহিলাসকলৰ বাবে আন কেতবোৰ আঁচনিও আনিব পৰৱৰ্তী সময়ছোৱাত এয়া মাত্ৰ প্ৰথম অৱস্থাত এটা দৰিদ্ৰ মহিলাসকলৰ বাবে কিছু পৰিমাণে হকা আৰু বিশেষকৈ দৰিদ্ৰ মহিলাসকলৰ এই 2500 টকাটোৱে বহুখিনি অভাৱ অভিযোগ
দূৰ কৰিব পাৰিব এই 2500 টকাটোৱে তেওঁলোকৰ বাবে আন কেতবোৰ সা সুবিধা আনিব পাৰিব আমি জানো অসমতো এনে ধৰণৰ অৰুণোদয় আঁচনি আৰু কেতবোৰ আঁচনি আছে যাৰ ফলত অসমৰ একাংশ মহিলা কিছু পৰিমাণে হলেও লাভৱান হৈ আছে 1250 টকা বা তেনে ধৰণৰ এটা নিৰ্দিষ্ট পৰিমাণ মহিলাসকলক দিয়া হয় কিন্তু 2500 টকা এয়া হৈছে এটা স্বাভাৱিকতেই এটা গুৰুত্বপূৰ্ণ পৰিমাণ বুলি আমি ক'ব পাৰো এটা নিৰ্দিষ্ট আসলতে সেই 2500 টকাৰ পৰিমাণটো যেটো আসলতে তেওঁলোকৰ বাজেটতো কিমান পৰিমাণৰ এটা ধন ধাৰ্য কৰিব লাগিব দিল্লী চৰকাৰে দিল্লীৰ এই বাজেটত কিমান মান টকা ধাৰ্য কৰিব লাগিব এই 2500 টকা মাহে মাহে দিয়া এই যদি আমি 17 লাখ মহিলাৰ ক্ষেত্ৰতে চাওঁ হিচাপটো 17 লাখ মহিলাক যদি মাহে মাহে 2500 টকাকৈ দিব লাগে বাজেটতো ইয়াৰ বাবে ধাৰ্য কৰিব লগা ধনৰাশি বৃহৎ পৰিমাণৰ হ'ব কাৰণ 17 লাখ মহিলাৰ সংখ্যাটো কম সংখ্যা নহয় 5100 কোটি টকা ধাৰ্য কৰা হৈছে 5100 কোটি টকা এই সমগ্ৰ মহিলা সমৃদ্ধি যোজনাটোৰ বা যোজনাটোৰ বাবে ধাৰ্য কৰা হৈছে সেইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা মানে এই মহিলাসকলৰ ক্ষেত্ৰতে মাহে মাহে 2500 টকা দিয়াৰ বিনিময়তে ৰাজকোষৰ পৰা 5100 কোটি টকা ব্যয় কৰিব এতিয়া দিল্লী চৰকাৰে আৰু তেওঁলোকে কৈছে যে এই ব্যয়টোৱে মহিলাসকলক লাভৱান কৰিব মহিলাসকলে আত্মবিশ্বাস পাব মহিলাসকলে নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ বা কিছু পৰিমাণে আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ থাকিব পৰাৰ এটা সাহস পাব দিল্লী চৰকাৰৰ এই উদ্যোগটোৰ জৰিয়তে আৰু এনেকুৱা বহু দৰিদ্ৰ মহিলা আছে যিসকলে ঘৰ পৰিচালনাৰ ক্ষেত্ৰত বহু আহুকালৰ সন্মুখীন হয় কেতিয়াবা এনেকুৱাও হৈ যায় যে তেওঁৰ স্বামীৰ পৰা যিখিনি পাব লগা ধন ঘৰ চলোৱাৰ ক্ষেত্ৰত কেতিয়াবা নাপায় আৰু কেতিয়াবা সন্তানক এমুঠি অন্নৰ বাবে সন্তানক কিবা কাৰণত কিবা এটা বস্তু কিনি দিয়াৰ বাবে মহিলাসকল বিভিন্ন সমস্যাত পৰে আনকি এনেকুৱা মহিলাও আছে যিসকল মহিলাৰ বিভিন্ন ৰোগ ব্যাধি হৈ থাকে সেই ৰোগ ব্যাধিৰ সৈতে যুঁজিবলৈ দৰৱ পাতিৰ প্ৰয়োজন হয় সেই দৰৱ পাতি কিনিবলৈও কেতিয়াবা টকাৰ অভাৱ হৈ পৰে অৱশ্যে 2500 টকাত আজিকালি দৰৱ পাতি কিনাটো সিমান এটা সম্ভৱ নহয় কিন্তু এয়া চৰকাৰৰ এটা আঁচনিৰ অধীনত যেহেতু চৰকাৰৰ আঁচনিৰ অধীনত 2500 টকা এটা বৃহৎ টকা বুলি আমি উল্লেখ কৰিব পাৰো বিনামূলীয়াকৈ মহিলাসকলৰ ক্ষেত্ৰত দিয়া কাৰণ আমি এতিয়ালৈকে যিবোৰ ৰাজ্যত দেখিবলৈ পাইছো ইমান পৰিমাণৰ এটা ধন দিয়াৰ হয়তো এতিয়ালৈকে কোনো নজিৰ নাই অসমত আমি ইতিমধ্যে কলো অৰুণোদয় আঁচনিৰ অধীনত 1250 টকাকৈ পায় আৰু দিল্লী চৰকাৰে এবাৰ সকলোৰে ওপৰত গৈ বিশেষকৈ বিজেপি চৰকাৰখনে এতিয়া চৰকাৰত আহিল বাৰু পূৰ্বে বিৰোধীত আছিল দিল্লীত বিৰোধীত থকা বিজেপিয়ে নিৰ্বাচনৰ সময়তে ঘোষণা কৰিছিল যে আমি সকলোৰে ওপৰত গৈ দিল্লীৰ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি তেওঁলোকক মাহে 2500 টকা কৰি দিম মানে পৰিমাণটো বিজেপিৰ এই দলটোৱে বঢ়াই দিছিল কৈছিল যে আমি যিমান বেলেগে দিয়ে বেলেগ ৰাজ্যবোৰত যিমান দিয়া হয় দিল্লীত তাতকৈ বেছিকৈ দিম মুঠতে দিল্লীবাসীয়ে আমাক নিৰ্বাচন কৰি আনক আৰু আমি আমাৰ যি কথা উল্লেখ কৰিছো সেই কথাখিনি আখৰে আখৰে পালন কৰিমেই আৰু তাৰ পাছতেই কেবিনেটৰ আজি কেইদিনমান হৈছে মাত্ৰ চৰকাৰ গঠন হোৱাৰ কেবিনেটৰ সিদ্ধান্ত যে মহিলাসকলে 2500 টকাকৈ লাভ কৰিব আৰু এই ৰিপৰ্টটো যেটো আমাৰ হাতলৈ আহিছে তাত আন কেতবোৰ কথাও উল্লেখ কৰা হৈছে যি পৰ্টেল এটা a portal will be created where applications will be able to apply and get the money এই কথাখিনি উল্লেখ কৰিছে দিল্লী চৰকাৰৰ এগৰাকী মন্ত্ৰী আশিষ সুদে এইখিনি কথা সদৰি কৰিছে তেওঁ কৈছে যে এটা পোৰ্টেল মুকলি কৰা হ'ব য'ত এপ্লাই কৰিব পাৰিব মই ইতিমধ্যে কৈছো সেই পোৰ্টেলটোত এপ্লাই কৰিয়ে তেওঁলোকে নিজৰ ধনবোৰ পাবলৈ সক্ষম হ'ব এপ্লাই কৰিব লাগিব সেইখিনি ভালদৰে স্ক্ৰুটিনি কৰা হ'ব ভালদৰে পৰীক্ষা কৰা হ'ব আৰু তাৰ পিছত যোগ্যজনক সেই অনুসৰি নিৰ্বাচন কৰি তেওঁলোকৰ বেংক একাউণ্টত এই টকাটো ভৰাই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কোৱা হৈছে এইখিনি হৈছে আৰু তেওঁলোকে দাবী কৰিছে যে এটো স্বচ্ছভাৱে হ'ব ইয়াত কোনো ধৰণৰ খেলিমেলি হোৱাৰ অৱকাশ আমি নাৰাখো আৰু যিমান পাৰি সিমান স্বচ্ছভাৱে কৰিবলৈ আমি চেষ্টা কৰিম স্বচ্ছভাৱে কৰা মানে প্ৰকৃত অৰ্থত প্ৰকৃত লোকসকলৰ কাষত যোৱা আৰু প্ৰকৃত লোকসকলৰ কাষত যেতিয়া আমি যাব পাৰিম তেতিয়াই আমি আস্থা লাভ কৰিব পাৰিম বিশ্বাস লাভ কৰিব পাৰিম আৰু সৰকাৰ এখন স্বাভাৱিকতেই তেনেধৰণেই দীৰ্ঘম্যাদী হয় যেতিয়া প্ৰকৃত লোকে ইয়াৰ সুবিধাটো লাভ কৰে তেতিয়াই সৰকাৰ এখন বেছি দিনলৈকে টিকি থাকে আৰু বাৰে বাৰে নিৰ্বাচিত হৈ আহে এটো তেওঁলোকৰ প্ৰথম পদক্ষেপ 2500 টকাকৈ মহিলাসকলক দিয়াৰ ক্ষেত্ৰত আৰু আগন্তুক দিনত আন যিখিনি পদক্ষেপৰ কথা তেওঁলোকে নিৰ্বাচনী প্ৰতিশ্ৰুতিত উল্লেখ কৰিছিল সেইখিনিও কাৰ্যকৰীকৰণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে এতিয়া লক্ষ্য ৰখা হ'ব যে পৰৱৰ্তী দিনবোৰত সেইবোৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে বিশুদ্ধ খোৱা পানী বিশুদ্ধ পৰিষ্কাৰ খোৱা পানী দিল্লীবাসী আজিলৈকে পোৱা নাই বুলি অভিযোগ উত্থাপন হৈ থাকে ইয়াৰ পূৰ্বে আপ চৰকাৰৰ দিনত আমি দেখিবলৈ পাইছিলো তেওঁলোকেও কৈছিল যে আমি বিশুদ্ধ খোৱা পানী ঘৰে ঘৰে দিছো বিজুলী দিছো আন সা সুবিধা দিছো কিন্তু সেইখিনি আধা খুনিয়া বুলি অভিযোগ উত্থাপন কৰিছিল নিৰ্বাচনৰ সময়ত দিল্লীৰ বাসিন্দাসকলে কৈছিল যে একাংশই পাইছে একাংশই পোৱা নাই একাংশই বিশুদ্ধ পানীৰ নামত মাত্ৰ
ক্ষমা কৰিব একাংশই বিশুদ্ধ খোৱা পানীৰ নামত কেৱল মাত্ৰ ঘোলা পানী লাভ কৰিছে বাস্তৱত বিশুদ্ধ খোৱা পানী তেওঁলোকে লাভ কৰা নাই তাকো ঘোলা পানী এটা নিৰ্দিষ্ট সময়ত আহে তাৰ পিছত বন্ধ হৈ যায় এনেধৰণেও দিল্লীবাসী আমাৰ সাংবাদিকৰ সন্মুখত অভিযোগ উত্থাপন কৰিছিল যেতিয়া আপৰ চৰকাৰ আছিল এই নিৰ্বাচনৰ আগে আগে তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে আপ এবাৰ দিল্লীত নাথাকে কাৰণ আপে যিবোৰ কথা কৈছিল সেইবোৰ পালন কৰিব পৰা নাই তাৰ বিনিময়ত তেওঁলোকে কেৱল নিজৰ মুখ্যমন্ত্ৰীৰ ঘৰটো শীৰ্ষ মহলটোহে অতি ব্যয়বহুলভাৱে বনালে যেটো কথা বিজেপিও কৈ আছিল আৰু বিজেপি অৱশ্যে সেই কথাটো এবাৰ কেকৰ ৰিপৰ্টৰ কথা উল্লেখ কৰি দিল্লী বিধানসভাৰ মজিয়াত আলোচনাও কৰিছে সেইবোৰ কথাবোৰ প্ৰসংগক্ৰমে আহিছে পৰৱৰ্তী সময়ত আমি অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম কিন্তু তেনে ধৰণৰ কথাবোৰ আচলতে ৰাইজৰ আস্থা যদি লাভ কৰিব লাগে ৰাইজক প্ৰকৃত অৰ্থত সেইখিনি সুবিধা দিব লাগিব এতিয়া দিল্লীৰ বিজেপি চৰকাৰখনে দাবী কৰিছে যে তেওঁলোকে স্বচ্ছভাৱে দিবলৈ সক্ষম হ'ব বা চেষ্টা কৰিব এতিয়া আমাৰ চকু থাকিব যে কিমান স্বচ্ছভাৱে দিবলৈ তেওঁলোকে সক্ষম হয় আৰু সঁচাকৈ যদি স্বচ্ছভাৱে দিবলৈ সক্ষম হয় প্ৰকৃত লোকে যদি সেইখিনি সুবিধা পায় বিশেষকৈ মাহিলী 2500 টকা কয় তেনেহলে ভাল কথা আৰু যদি কিবা কোনো নাপায় তেনেহলে দিল্লীবাসীৰ অভিযোগ আমি হয়তো শুনিবলৈ পাম কিন্তু আশা কৰিছো আমি প্ৰকৃত অৰ্থত যিসকলে পাব লাগে তেওঁলোকে যাতে এই নিৰ্দিষ্ট পৰিমাণৰ ধনখিনি যাতে বেংকৰ একাউণ্টত পাই থাকে অধিক তথ্য আৰু পৰৱৰ্তী সময়তো আনি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত